আমি আৰোহণ ফাউণ্ডেশ্যনে আজি প্ৰায় 18 বছৰ ধৰি আৰ্তজনৰ ওচৰত থিয় হ'বলৈ চেষ্টা কৰি আহিছোঁ আৰু প্ৰত্যেক বছৰে প্ৰতিবন্ধী দিৱসত আমি যোৱা বৰ্ষতো 100খন হুইলচেয়াৰ প্ৰদান কৰিছিলোঁ আৰু সেই মৰ্মে এইবাৰ আমাক হুইলচেয়াৰ ব্লাইণ্ড ষ্টিক আৰু লেপটপ লাগে বুলি আমাক অনুৰোধ কৰিছিলে কিছু সংখ্যক দিব্যাংগ ব্যক্তিয়ে আৰু ঠিক সেইদৰে আজি আমি আমাৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ বিগত 10 বৰ্ষ ধৰি আমি এই অনুষ্ঠানটো আয়োজন কৰি আহিছোঁ আৰু প্ৰত্যেক বৰ্ষতে আমি হুইলচেয়াৰ বিতৰণ কৰি আহিছোঁ এইবাৰ তাতে এড কৰা হৈছে ব্লাইণ্ড ষ্টিক লেপটপ আৰু হুইলচেয়াৰ গতিকে সকলোকে আমি এটাই অনুৰোধ কৰিম আৰু যদি কোনোবা দিব্যাংগ ব্যক্তি আছে আৰোহণৰ সৈতে আপোনালোকে যোগাযোগ কৰিব বিচাৰে বা আপোনালোকক যদি কিবা বস্তুৰ প্ৰয়োজন আছে তেতিয়াহ'লে আমাক যোগাযোগ কৰিব পাৰে আৰু বিগত বৰ্ষসমূহত আমি 10গৰাকী শিক্ষাৰ্থীক পঢ়াই আছিলোঁ এই বৰ্ষত 2025 বৰ্ষত আমি নতুন সিদ্ধান্ত লৈছোঁ যে এইবাৰ BPL কাৰ্ড থকা 5গৰাকী শিক্ষাৰ্থীক আকৌ নতুনকৈ এড কৰি পেলাই আমি তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থা শিশু মানৰ পৰা HS ছেকেণ্ড ইয়েৰলৈকে আমি ল'ম আৰু আজিৰ এই অনুষ্ঠানটোতে বিশিষ্ট সাহিত্যিক চিকিৎসক ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীদেৱক আমি জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছোঁ আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নগৰাকী দিব্য অংকৰ অধিকাৰী আহিছে যোৰহাটৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছে মংগলদৈ চিপাঝাৰ গতিকে এনেকৈ যেতিয়া আমি সমাজৰ হকে কাম কৰি যাব পাৰোঁ আৰু সেই তেওঁলোকৰ সহায় বা তেওঁলোকক এটা সাহস দিয়াৰ আমাৰ আজি চেষ্টা আপোনালোকে যদি আমাক তেনেকৈ সহায় কৰি থাকে আমি আৰোহণে চেষ্টা কৰোঁ যে আমাৰ যদি এখন হাত আগবাঢ়ে লগত যদি আৰু এখন হাত লগ হয় তেতিয়াহ'লে সমাজখন বহুত দূৰলৈ আগবাঢ়ি যাব আৰু এইদৰে সমাজৰ হকে আৰোহণে আগলৈকো কাম কৰি যাব সেই গতিকে আপোনালোকে যিকোনো কথা কেৱল মানে দিব্যাংগ বুলিয়ে নহয় আৰ্তজনে যদি আমাৰ আৰোহণৰ সৈতে যোগাযোগ কৰে আমি আৰ্তজনৰ ওচৰত সদায় থাকিম